এভৰিৱান, হেয়া দেখিছেনে নাচি বাগি বাৰু ক'লৈ গৈ আছোঁ। ভিডিঅ'টো কণ্টিনিউ কৰি থাকিলে আপোনালোকে গম পাব যে আমি আজি ক'ত গৈ আছোঁ। ইমান এনজয় কৰি ফূৰ্তি ফাৰ্তাৰে আমি আজি দিনটো সুন্দৰ এটা পৰিৱেশত উদযাপন কৰিবলৈ গৈ আছোঁ। ভিডিঅ'টো আগলৈ চাই থাকিলে আপোনালোকে গম পাব। এয়া প্ৰকৃতিৰ সুন্দৰ মনোৰম দৃশ্য উপভোগ কৰি আমি আমাৰ যাত্ৰাৰ পথত। দেখিছে নহয় কি সুন্দৰভাৱে আমি এয়া দেখিছেনে এই জেগাখিনি সঁচাকৈ সুন্দৰ নহয়নে। আমি ভাবিছিলোঁ ইয়াতে এখন্তেক ৰুম, কিন্তু সময়ৰ প্ৰতি লক্ষ্য ৰাখি আমি ইয়াত ৰখিব নোৱাৰিলোঁ। এয়া আমি যাত্ৰা অব্যাহতি ৰাখিছোঁ। এয়া আমি আহি পাই গ'লোঁ আমাৰ গন্তব্যস্থান। এইখন দেখিছেনে, এই চাৰ্টখন সকলোৱে মন কৰিব আৰু সকলোৱে এই চাৰ্টখন ফ'ল' কৰিবলৈ চেষ্টা কৰিব, মানে ফ'ল' কৰিবই, কিয়নো এয়া আমাৰ সম্পদ। ইয়াক পৰিষ্কাৰ পৰিচ্ছন্নভাৱে ৰখাটো আমাৰ দায়িত্ব নহয়নে। এয়া ফাইনেলি আমি আহি পাই গ'লোঁ। দেখিছেনে কি ধুনীয়া পৰিৱেশ। এই প্ৰাকৃতিক পৰিৱেশৰ মাজত আজি আমাৰ এটা দিন। আমি আহিছোঁ ভূটানৰ ভৈৰৱ কুণ্ডলৈ। দেখিছেনে কি ধুনীয়া। সঁচাকৈ প্ৰকৃতিয়ে আমাক কি দিয়া নাই নহয়নে। প্ৰকৃতিয়ে আমাক সকলো দিছে, তাৰপিছতো আমি মানৱ জাতিয়ে প্ৰকৃতিৰ ওপৰতে অত্যাচাৰ কৰোঁ। নকৰিব ৰাইজ, প্ৰকৃতিক সুন্দৰভাৱে ৰাখিবলৈ চেষ্টা কৰিব। প্ৰকৃতি অবিহনে আমি মানুহৰ কোনো মূল্যই নাই দিয়ে নহয়নে। প্ৰকৃতিয়ে আমাক সকলো দিছে, কিন্তু আমি সেই প্ৰকৃতিৰ ওপৰতে অত্যাচাৰ কৰোঁ। গতিকে আপোনালোকক কওঁ যে প্ৰকৃতিক সদায় ভালে ৰাখিব আৰু প্ৰকৃতিৰ মাজতে নিজকে বিলীন কৰি ৰাখিব। এয়া আমি ইফালৰ পৰা সিফালে, যিহেতু এলেকাটো বহুত ডাঙৰ, গতিকে আমি ইফালৰ পৰা সিফালৈ জেগাবোৰ চাই প্ৰাকৃতিক পৰিৱেশৰ আমেজ লৈছোঁ। আপোনালোকেও কেতিয়াবা আহিব ইয়াত, বৰ ধুনীয়া পৰিৱেশ, সকলোৱে উপভোগ কৰিব এটা দিন। দেখিছনে আমি পিছে এয়া উপভোগ কৰি আছোঁ। ভাল লাগিছে। পিছে ৰ'দটো অলপ বেছি, গতিকে চকু মেলিবই পৰা নাই ৰ'দত। দেখিছে চিপচিপাই আছোঁ মই। সেয়া দেখিছেনে কি ধুনীয়া। আপোনালোক মই ভিউটো দেখাইছোঁ পিছ চাইডৰ, বেক চাইডৰ ভিউটো দেখিছে কিমান ধুনীয়া লাগিছে। সেনেদৰে আজি দিনটো বৰ সুন্দৰভাৱে উদযাপন কৰিম। মানুহৰ জীৱননো কি, আজি আছে কাইলৈ নাই। এয়া মোৰ লগৰ কেইজনী ভাৰ্গৱী, শিখা, পৰি, আমি আটাইকেইজনী আহিছোঁ। গতিকে মানুহৰ জীৱন দুদিনীয়া যিহেতু, গতিকে এই থকা দিনকেইটা মানুহে সুন্দৰভাৱে প্ৰকৃতিৰ মাজত উদযাপন কৰিব লাগে আৰু প্ৰকৃতিক সদায় ভালে ৰাখিব লাগে। দেখিছেনে এয়া ধুনীয়া লাগিছে নহয় সঁচা। এয়া পৰি আমি কেইজনী আহি আছোঁ এফালে। আহি থকাৰ সময়তে দেখা পালোঁ আইচক্ৰীম, আৰু যিহেতু গৰমৰ প্ৰকোপ বেছি, গতিকে এটা আইচক্ৰীম খাই ল'লোঁ। আইচক্ৰীমকেইটা খাই থকাৰ সময়তে সিফালে পাৰ্থ আৰু বিশ্ব আহি পালে। সিহঁতেও খালে আইচক্ৰীম খাই, আৰু সিহঁতে আকৌ কমলা আনিব গৈছে। যিহেতু ইয়াত কমলা বহুত দেখা গৈছিলে, গতিকে সকলোৱে কমলা খাম বুলি থিৰাং কৰিলোঁ, আৰু তেওঁলোকে গৈ কমলা, আমি আইচক্ৰীম খায়ে নৰলোৱে আৰু বুজিছে। লগে লগে কমলা এয়া গুচোৱাত লাগি আছোঁ গোটেইকেইজনী। বোলো আমি কমলা এনেকৈ নিমখ দি পেলাই খাওঁ। এয়া আমাৰ যোগাৰুসকলে একদম কটাৰী ডিছ একদম চব যোগাৰ কৰি ল'লে। আমি এয়া ধুনীয়াকৈ খাব লৈছোঁ। এইফালে পৰি দেখিছেনে, তাই ধুনীয়াকৈ সানিলে গোটেইখিনি। তাৰপিছত আমি আটাই বহি এনেদৰে খালোঁ। দেখিছে চকু মেলিবই পৰা নাই, বহুত ৰ'দ। সেয়া শৈশৱৰ স্মৃতি দেখিছে, দেখিয়ে ভাল লাগিছে হয়নে। সৰুতে খুব লৈছিলোঁ, এতিয়া পিছে লোৱা নহয় যদিও দেখি ভাল লাগে। এয়া আমি ভূটানৰ বৰ্ডাৰৰ দিশে, যিহেতু নিচেই কাষৰতে আছে, বোলো এপাক গৈ আহোঁ। সেয়ে আমি তালৈ বুলি আটাই এয়া গৈছোঁ। দেখিছেনে, গৈ পেলাই তাত আমি আমাৰ আধাৰ কাৰ্ডসমূহ লৈছে তেওঁলোকে। সেয়া আধাৰ কাৰ্ডসমূহ দেখাই আমি তাত সোমালোঁ। এয়া দেখিছেনে ভূটানৰ বৰ্ডাৰ। যিহেতু সময়ৰ প্ৰতি লক্ষ্য ৰাখি আমি তাত বেছি সময় থাকিব নোৱাৰিলোঁ। অলপ সময় থাকি আমি তাৰ পৰা আহিবই হ'ল। এয়া আহিলোঁ, আৰু তাৰ পৰা আহি কমলা দেখিছে, চবফালে কমলা কমলা, যিহেতু কমলা, গতিকে ঘৰলৈও কমলা কেইটামান লৈ ল'লোঁ, আৰু লৈ আমি খাবলৈ বহিলোঁ। এয়া দেখিছে খোৱাৰ সময়ত সকলোৱে বৰ ধুনীয়া এখন থালি, দেখিছেনে কি ধুনীয়াকৈ দিছে। খুবেই টেষ্টি আছিল, দেখিবলৈ যেনেকৈ ধুনীয়া, খাবলৈও খুবেই টেষ্টি। দাদা দুজন মানে বনাইছিলে। এয়া অহা সময়তে দেখিছে এয়া বাটতে হ'ল অঘটন, আৰু সঁচাকৈ কাৰ সময় কেতিয়া কেনেকৈ যায় কোনেও ক'ব নোৱাৰে, সকলো ভগৱানৰে ইচ্ছা। এয়া আহি থকাৰ সময়ত আমি ইমান দেখিছে নাচি ফূৰ্তিৰে আহি আছিলোঁ, তেনেতে আমাৰ মনবোৰ সেমেকি উঠিল। যিহেতু আমাৰ আগে আগে আহি থকা গাড়ী এখন জ্বলি গ'ল। কেনেকৈ হ'ল কি হ'ল আমি বৰ বিশেষ তথ্য আমাৰ হাতত নাই, আমি নাজানো। কিন্তু জ্বলি যোৱাৰ কাৰণে আমি কিছু সময় তাতে ৰ'ব লগা হ'ল। সঁচাকৈ খুবেই দুখ লাগিছিল। তেওঁলোক ক'লৈ আহিছিল, কি কোনফালে যাব আমি বৰ বিশেষ নাজানো, কিন্তু সঁচাকৈ তৎক্ষণাত সকলো ছাৰখাৰ হৈ গ'ল। খুবেই দুখ লাগিল, যিহেতু মানুহৰ সকলোৰে আশা থাকে, আশা নিৰাশা হৈ গ'ল। সঁচাকৈ মানুহৰ জীৱন বৰ দুখ লগা নহয়নে।
এই সকলোৱে সাৱধানে থাকিব যিহেতু জানুৱাৰী মাহ পিকনিক যাব তৎসত্ত্বেও সকলোৱে সাৱধানতা অৱলম্বন কৰি ভালদৰে দিনবোৰ উদযাপন কৰিব এয়া দেখিছেনে কোনো এয়া যেতিয়া ফায়াৰ ব্ৰিগেডে জুই নমাই যোৱাৰ পিছৰ দৃশ্য দেখিছে গাড়ীখন সকলো জ্বলি একদম চাৰখাৰ হৈ গ'ল সঁচাকৈ খুবেই দুখ লাগিছে আজিলৈ ভিডিঅ'টো ইমানেই ভিডিঅ'টো চাই কেনে পালে জনাব আৰু লগৰ বন্ধু বান্ধৱীৰ সৈতে শ্বেয়াৰ কৰিব বাই